তো হাই এভৰিৱান ৱেলকাম বেক মাই আনাদাৰ ভিডিঅ' আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ষ্টেবিলাইজাৰ। আপোনালোকে জানে সাউণ্ড ছেটআপৰ ব্যৱহাৰৰ বাবে ষ্টেবিলাইজাৰ প্ৰয়োজন হয় আৰু ভাল কোৱালিটিৰ ষ্টেবিলাইজাৰ নহ'লে সাউণ্ড কোৱালিটি বেয়া হয়। তো আপোনালোকে বহুতে সাউণ্ড ভাল ছেটআপ বনায় কিন্তু লগত কম দামৰ ষ্টেবিলাইজাৰ লয়। পিয়ৰ কপাৰৰ সদায় ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে সাউণ্ড কোৱালিটি ভাল হয়। আৰু যদি আপোনালোকে ভাবে কম দামত ভাল পিয়ৰ কপাৰৰ ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আপোনালোকে দাসীত যাব পাৰে। আজিও মই ভিডিঅ'টোত দেখুৱাবলৈ গৈ আছোঁ দাসীৰ ষ্টেবিলাইজাৰ। তো আপোনালোকে কম দামত পায়, যিকোনো কোম্পানীৰ যিকোনো লোকেল ব্ৰেণ্ডৰ ষ্টেবিলাইজাৰ নুঠাব, কাৰণ ভাল এম্প্লিফায়াৰবিলাক প্ৰটেক্ট ৰাখিবৰ বাবে ভাল কোম্পানীৰ ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰাটো দৰকাৰ। তো লোকেল ব্ৰেণ্ডৰ ষ্টেবিলাইজাৰবিলাক আপোনালোকৰ মেচিন প্ৰটেক্ট নাথাকে, সেইকাৰণে আৰু সাউণ্ড কোৱালিটিও ভাল নহয়। আৰু আমাৰ ইয়াতে বহুতে ভাল সাউণ্ড আৰু ভাল দামী এম্প্লিফায়াৰ ইউজ কৰে, কিন্তু ষ্টেবিলাইজাৰ বহুত কম দামৰ ইউজ কৰে। সেইকাৰণে আমাৰ ইয়াত ষ্টেবিলাইজাৰ কম দামী ইউজ কৰাৰ বাবে বহুতৰ সাউণ্ড ছেটআপৰ এম্প্লিফায়াৰ জ্বলি গৈছে। তো আপোনালোকেও সাউণ্ড ছেটআপ ভাল কোৱালিটি কৰিবৰ বাবে লগত ভাল ষ্টেবিলাইজাৰ ইউজ কৰিব। আৰু সেইকাৰণে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ দাসীৰ ষ্টেবিলাইজাৰ। তো আপোনালোকে 1 কিলোৰ পৰা 20 কিলোলৈকে দাসীৰ ষ্টেবিলাইজাৰ পাই যাব। মোৰটো আজি দেখুৱাবলৈ গৈ আছোঁ 5 কিলো ষ্টেবিলাইজাৰ। তো আপোনালোকে প্ৰাইচটো জানিবৰ বাবে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। যিবিলাকে নেকি চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে সেইটোও কমেণ্ট কৰি জনাব। আৰু এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আহক। তো এইটোৱে হৈছে ষ্টেবিলাইজাৰটো মই আনবক্সিং কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ ভাল লাগে ভিডিঅ' বনাই। তো লগতে লাইকো কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। ইয়াৰ কভাৰ দিছে ওপৰত থাৰ্মকলৰ, ধুনীয়াকৈ প্ৰটেক্ট ৰাখিবৰ বাবে। তো চাব পাৰে। আৰু এতিয়া মই আনবক্সিং কৰি আছোঁ থাৰ্মকলটো এৰাই। তো ধুনীয়া কভাৰ দিছে এইটো, যাতে বেয়া নহয় ট্ৰান্সপৰ্ট কৰোঁতে। আৰু আপোনালোকে চাব পাৰে ষ্টেবিলাইজাৰ আপোনালোকে ইউজ কৰিলে কেতিয়াও হোৱাইট কপাৰৰ ষ্টেবিলাইজাৰ ইউজ নকৰিব, কাৰণ আপোনালোকৰ ছেটআপৰ সাউণ্ড কোৱালিটি যিটো আহিব লাগে সেই কোৱালিটি নাহে। সেইকাৰণে সদায় কপাৰৰ ষ্টেবিলাইজাৰ ইউজ কৰিব লাগে। ইয়াত প্লাষ্টিক কভাৰ লগাই দিছে লগত। প্লাষ্টিক কভাৰটো এতিয়া মই এৰাম। তো চাই থাকক আপোনালোকে। আৰু এইটো ষ্টেবিলাইজাৰ হৈছে আপোনাৰ 5 কিলো। আৰু আপোনালোকে দাসীৰ 1 কিলোৰ পৰা 20 কিলোলৈকে ষ্টেবিলাইজাৰ পাই যাব। তো লাগে যদি আপোনালোকে অল ইণ্ডিয়া ডিলাৰ পাই যাব। ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ এপ্ৰক্স 11,000ত পাই যাব। আৰু অলপ চলপ কম বেছি হ'লে আপোনালোকে দামটো মিলাই ল'ব। এয়া হৈছে আপোনাৰ হেৰিটো, ডিজিটেল মিটাৰটো চাই লওক আপোনালোকে, কি ধুনীয়া ডিজিটেল মিটাৰ দিয়া আছে ইয়াত। আৰু পাৱাৰ চকেট দিয়া আছে ইনপুট আউটপুটৰ বাবে। আৰু কপাৰৰ তাঁৰ দিছে। ইয়াৰ লগত ডি ক্লাছ এম্প্লিফায়াৰ ইউজ কৰিলেতো আৰু ক'বই নালাগে গাইজ, সাউণ্ড কোৱালিটি বহুত ভাল হয়। এইটো ভল্টেজৰ বাবে হাই ল' ভল্টেজৰ বাবে দিয়া আছে। আৰু এইটো জেনেৰেটৰ আৰু কাৰেণ্টত ইউজ কৰিবৰ বাবে দিয়া হৈছে। তো এইবিলাক এম্প্লিফায়াৰ কানেক্ট কৰিব। আৰু এইটো পাৱাৰ অন অফ ছুইচ। আৰু এইডাল তাঁৰ কাৰেণ্টত লগাবৰ বাবে দিয়া আছে। আৰু এইফালে এম্প্লিফায়াৰ ইউজ কৰিবৰ কাৰণে এইফালে দিয়া আছে। তো এনেকৈ ইউজ কৰিব পাৰে। আপোনাৰ 4টা চকেট দিয়া আছে। 4টা। ইয়াত আপোনালোকে 1000 ৱাটৰ 5টা এম্প্লিফায়াৰ ইউজ কৰিব পাৰে। আৰু 5K ষ্টেণ্ডাৰ্ডৰ এনেকুৱাই ইউজ কৰিব পাৰে। আৰু 100% কপাৰ লিখি দিয়া আছে, ব্ৰেণ্ডিং কৰা আছে দাসী বুলি, কপাৰ 100%। আৰু ৱাৰেণ্টি থাকিব আপোনাৰ 1 বছৰৰ, আপোনালোকে ৱাৰেণ্টি পাই যাব। আৰু যিবিলাক
ডিলাৰ আছে, ডিলাৰৰ পৰাহে ল'ব আপোনালোকে, ডাচি ডিলাৰ থকাৰ পৰা, নহ'লে আপোনালোকে ইয়াৰ কপি আহে, কপি পাই যাব।